নমস্কাৰ বন্ধুসকল, আজি হৈছে ফাগুন মাহৰ 22 তাৰিখ বুধবাৰ আৰু ইংৰাজী 2024 চনৰ 6 মাৰ্চ। আজি হৈছে কৃষ্ণপক্ষৰ একাদশী আৰু আজিৰ শুভ সময় হৈছে দিনৰ 12:09 পৰা 12:56 আৰু ৰাহুকাল দিনৰ 12:32 পৰা 2 বজালৈ। আৰু আপোনালোকক এটা অনুৰোধ যে আপোনালোকে একাদশী ব্ৰত পালন কৰে নে নাই কমেণ্ট ছেকশ্যনত মোক জনাব। আহক এতিয়া আমি আমাৰ দৈনিক ৰাশিফলৰ শিতানলৈ যাওঁ। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ ভাগ্য দৃষ্টিকোণৰ পৰা আজি আপোনাৰ বাবে এটা ভাল দিন হ'ব। সকলোৰে সহায় আৰু সংগ পাব। সৰু সৰু ভুলবোৰ মহানতাৰে ক্ষমা কৰিব লাগিব। ছাত্ৰ ছাত্ৰীৰ উচ্চ শিক্ষাৰ পথ প্ৰশস্ত হ'ব। আপোনাৰ কোনো এটা ইচ্ছা পূৰণ হ'লে আপোনাৰ সুখৰ সীমা নাথাকিব। আপুনি শহুৰেকৰ পৰা আৰ্থিক সুবিধা পাব। আপোনাৰ ল'ৰা ছোৱালীৰ ফালৰ পৰা হয়তো কিছু ভাল খবৰ শুনিব। আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ স্বাস্থ্যজনিত সমস্যাৰ বাবে আপুনি চিন্তিত হৈ পৰিব। কাৰোবাৰ ধন ধাৰে লোৱাৰ পৰা আজি বিৰত থাকক। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি আপোনাৰ বাবে বুদ্ধিমত্তাৰে কাম কৰাৰ দিন হ'ব। প্ৰতিপক্ষৰ কথাত প্ৰভাৱিত হোৱাৰ পৰা বিৰত থাকক, নহ'লে সমস্যাৰ সৃষ্টি হ'ব। গুৰুত্বপূৰ্ণ কামত ধৈৰ্য দেখুৱাব লাগিব। অচিনাকি মানুহৰ পৰা দূৰত্ব বজাই ৰাখক, নহ'লে তেওঁলোকে আপোনাৰ কিছু ক্ষতি কৰিব পাৰে। আপোনাৰ যিকোনো পুৰণি ৰোগ পুনৰ উত্থান হ'ব পাৰে। কৰ্মক্ষেত্ৰত কোনো ধৰণৰ ভুল কৰাৰ পৰা বিৰত থাকক, নহ'লে কৰ্তৃপক্ষৰ সন্মুখত আপুনি লাজ পাব পাৰে। আপোনাৰ মাৰ কোনো কথাত খং উঠিব পাৰে। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি আপোনাৰ কোনো ধৰ্মীয় কাম কাজত সক্ৰিয়ভাৱে অংশগ্ৰহণৰ দিন হ'ব। আপোনাৰ নেতৃত্বৰ ক্ষমতা বৃদ্ধি পাব আৰু আপুনি আপোনাৰ ঘনিষ্ঠসকলৰ সৈতে সুখদায়ক মুহূৰ্ত কটাব। আজি আপুনি আত্মবিশ্বাসেৰে আগবাঢ়ি গ'লে আপোনাৰ বাবে ভাল হ'ব আৰু বিবাহিত জীৱনত মধুৰতা থাকিব। প্ৰয়োজনীয় কামবোৰত আপুনি সম্পূৰ্ণ গুৰুত্ব দিব। সহযোগিতাৰ অনুভূতি আপোনাৰ মনত থাকিব আৰু যিকোনো চৰকাৰী আঁচনিৰ দ্বাৰা আপুনি সম্পূৰ্ণ লাভ পাব। দীৰ্ঘদিন ধৰি কিছুমান কাম সম্পূৰ্ণ নোহোৱাৰ বাবে আপুনি চিন্তিত হ'ব, কিন্তু আপোনাৰ কোনোবা আত্মীয় কোৱা কথাত আপোনাৰ বেয়া লাগিব পাৰে। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি আপোনাৰ বাবে মিশ্ৰিত দিন হ'বলৈ গৈ আছে। যিকোনো কামত বাজেট বনাই চলিলে আপোনাৰ বাবে ভাল হ'ব। আৱেগিকভাৱে কোনো সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। আপুনি নিজৰ দৈনন্দিন ৰুটিন বজাই ৰাখি চলিলে আজি ভাল হ'ব। সকলো ক্ষেত্ৰতে ভাল প্ৰদৰ্শন কৰিব। সকলোকে লগত লৈ যাবলৈ চেষ্টা কৰিব। কৰ্মক্ষেত্ৰত কিছু অফাৰ পাব পাৰে। আপোনাৰ কোনোবা বন্ধুৰ বাবে কিছু টকাৰ ব্যৱস্থা কৰিব লাগিব পাৰে। আপোনাৰ উপাৰ্জন বাঢ়িব, কিন্তু আপোনাৰ খৰচো বাঢ়িব, যিয়ে আপোনাক আমনি কৰিব। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি আপোনাৰ বাবে মিশ্ৰিত দিন হ'বলৈ গৈ আছে। কোনো কামৰ সন্দৰ্ভত জেদী আৰু অহংকাৰ প্ৰদৰ্শন নকৰিব। বুদ্ধি আৰু বিবেচনাৰে লোৱা সিদ্ধান্তত আপুনি সুখী হ'ব আৰু আপুনি সকলো ক্ষেত্ৰতে ভাল প্ৰদৰ্শন কৰিব। আজি আপুনি বয়োজ্যেষ্ঠসকলৰ আদেশ পালন কৰি চলিলে আপোনাৰ ভাল হ'ব। আপোনাৰ কিছুমান বিৰোধী আপোনাক অসুবিধা দিব পাৰে। কামৰ কথা আগৰ তুলনাত ভাল হ'ব আৰু কিছুমান নতুন মানুহক লগ পাব। আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ কেৰিয়াৰ সম্পৰ্কে আপুনি এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰে। আপুনি নিজৰ দায়িত্ব সময়মতে সম্পূৰ্ণ কৰিব। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আপোনাৰ বাবে আৰাম আৰু সুবিধা বৃদ্ধি আনিব আৰু ব্যক্তিগত সম্পৰ্কত ধৈৰ্য বজাই ৰাখিব লাগিব। খৰখেদাকে আৰু আৱেগিকভাৱে কোনো সিদ্ধান্ত ল'ব নালাগে। ৰাজনীতিত কাম কৰা লোকসকলে হয়তো তৰ্কত লিপ্ত হ'ব পাৰে। পৰিয়ালত মধুৰতা আহিব, যাৰ বাবে আপোনাৰ মনোবল উচ্চ হৈ থাকিব। পাৰিবাৰিক কোনো সমস্যাৰ বাবে আপুনি অলপ চিন্তিত হ'ব, কিন্তু জ্যেষ্ঠ সদস্যৰ সহায়ত সহজে সমাধান কৰিব পাৰিব। আপোনাৰ কোনোবা বন্ধুৱে হয়তো আপোনাৰ ঘৰলৈ পাৰ্টি কৰিবলৈ আহিব পাৰে। ল'ৰা ছোৱালীৰ সংগত বিশেষ গুৰুত্ব দিব লাগিব। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ ৰাজনীতিত কাম কৰা লোকসকলৰ বাবে আজি এটা ভাল দিন হ'বলৈ গৈ আছে। কিছুমান গুৰুত্বপূৰ্ণ আলোচনাত অংশগ্ৰহণ কৰিব পাৰে। পাৰিবাৰিক সম্পৰ্কবোৰ অধিক মজবুত হ'ব। কিছুমান নতুন মানুহক লগ পাব পাৰে আৰু দেউতাৰ লগত কামৰ কোনো সমস্যাৰ বিষয়ে কথা পাতিলে সমাধান হ'ব। ইটোৰ পিছত সিটো ভাল খবৰ শুনি থাকিব আৰু তৎক্ষণাত গুৰুত্বপূৰ্ণ তথ্য প্ৰেৰণৰ পৰা বিৰত থাকিব। যদি আপুনি দীৰ্ঘ দূৰত্বৰ যাত্ৰাত যায়, তেন্তে আপোনাৰ মূল্যৱান সামগ্ৰীৰ সুৰক্ষা নিশ্চিত কৰক। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপোনাৰ বাবে সুখ আৰু সমৃদ্ধি বৃদ্ধি কৰিব পৰা দিন হ'ব। আপোনাৰ ঘনিষ্ঠসকলৰ সম্পূৰ্ণ যোগাযোগ পাব। যিকোনো চৰকাৰী আঁচনি সম্পূৰ্ণৰূপে সুবিধা লাভ কৰিব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ সন্মুখীন হোৱা সমস্যা সন্দৰ্ভত শিক্ষকৰ সৈতে কথা পাতিলে লাভ হ'ব। মাতৃৰ কিছুমান পুৰণি ৰোগ পুনৰ উত্থান হ'ব পাৰে। পিকনিক আদিলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। পৰিয়ালৰ সম্পত্তিৰ সৈতে জড়িত বিষয় এটাত আপুনি জয়লাভ কৰিব আৰু কিছুমান নতুন সম্পৰ্কত আপুনি গুৰুত্ব দিব। পৰিয়ালত কোনোবা শুভ অনুষ্ঠান সংঘটিত হোৱাৰ সম্ভাৱনা আছে। এতিয়া ধনু ৰাশি। ধনু ৰাশি জাতকৰ আজি আপোনাৰ বাবে বিভিন্ন কামত আগবাঢ়ি যোৱাৰ দিন হ'ব। আপুনি শক্তিৰে ভৰি পৰিব, যাৰ বাবে আপোনাৰ বহু কাম সহজে সম্পূৰ্ণ হ'ব। যদি আপুনি কাৰোবাক প্ৰতিশ্ৰুতি দিছে, তেন্তে সেইটো পূৰণ কৰিবলৈ চেষ্টা কৰক। বেংকিং খণ্ডত কাম কৰা লোকসকলে সঞ্চয় আঁচনিৰ প্ৰতি গুৰুত্ব প্ৰদান কৰক। সামাজিক খণ্ডত কাম কৰা লোকসকলৰ বিশ্বাসযোগ্যতা আৰু সন্মান বৃদ্ধি পাব। সৃষ্টিশীল কামৰ লগত জড়িত হোৱাৰ সুযোগ পাব।
আপোনাৰ ভাষণৰ কোমলতাই আপোনাক সন্মান আদায় কৰিব আৰু ভ্ৰমণৰ সময়ত আপুনি কিছুমান গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আপোনাৰ বাবে লেনদেনৰ বিষয়ত সাৱধান হোৱাৰ দিন হ'ব। যদি আপুনি কাৰোবাক ধন ধাৰে দিয়ে তেন্তে দিয়াৰ আগত ভালদৰে পৰীক্ষা কৰি ল'ব। যিকোনো কামৰ নীতি নিয়মৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিব। নিজৰ অত্যাৱশ্যকীয় কামৰ তালিকা এখন বনালে আপোনাৰ বাবে ভাল হ'ব। কোনো কামৰ বিষয়ে জানিবলৈ হঠাতে ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে। কোনো গুৰুত্বপূৰ্ণ তথ্য শুনিলে তৎক্ষণাত প্ৰেৰণ নকৰিব। পাৰিবাৰিক সম্পৰ্ক ঘনিষ্ঠ হৈ পৰিব আৰু যিকোনো কামত ইয়াৰ নৈতিকতাৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিব লাগিব। আপোনাৰ আজি খৰচ বৃদ্ধি পাব পাৰে। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ ব্যৱসায়ৰ ক্ষেত্ৰত আজি এটা ভাল দিন হ'বলৈ গৈ আছে। আপুনি আশা কৰাতকৈ অধিক লাভ কৰিব পাৰে। আপোনাৰ আৰ্থিক অৱস্থাৰ চিন্তাৰ অন্ত পৰিব। আপোনাৰ বহুদিনৰ পৰা বাকী থকা কাম সম্পূৰ্ণ হ'ব। প্ৰতিযোগিতাৰ অনুভূতি আপোনাৰ মনত থাকিব আৰু চাকৰি বিচৰা মানুহে ভাল চাকৰি এটা পাব পাৰে। আপোনাৰ কৃতিত্ব বৃদ্ধিৰ ক্ষেত্ৰত আপোনাৰ পৰিয়ালৰ সদস্যসকলে আপোনাক সহায় কৰি যাব। কাৰোবাৰ উত্তপ্ত তৰ্কৰ বাবে আপুনি কোনো কাজিয়াত লিপ্ত হ'ব নালাগে, নহ'লে আৰু বাঢ়িব পাৰে। আপোনাৰ চৌপাশৰ পৰিৱেশ সুখদায়ক হ'ব। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি আপোনাৰ বাবে আত্মবিশ্বাসেৰে ভৰা দিন হ'ব। চাকৰিটোত কাম কৰা লোকসকলৰ পদবী আৰু প্ৰতিপত্তি বাঢ়িব আৰু আপোনাকো কিছু নতুন কামৰ দায়িত্ব দিয়া হ'ব পাৰে। আপোনাৰ কামৰ পৰিকল্পনা কৰি আগুৱাই নিয়াটো ভাল হ'ব। প্ৰতিযোগিতাৰ অনুভূতি আপোনাৰ মনত থাকিব। আৰ্থিক দিশৰ পৰা দিনটো ভাল হ'ব আৰু আজি কিছু নতুন লোক লগ পাব। বন্ধু বান্ধৱীৰ সৈতে কিছু সময় কটাব। পৰিয়ালৰ সদস্যক লগ পাই আপুনি কিছুমান পুৰণি স্মৃতি সতেজ কৰি তুলিব। কিন্তু পৰিয়ালৰ কোনোবা এজন সদস্যই আপুনি কোৱা কথা এটাত বেয়া অনুভৱ কৰিব পাৰে। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত হৈছে। যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক দৈনিক ৰাশিফল পাই থাকিবৰ বাবে। ধন্যবাদ।